বৃহস্পতিবাৰে পুৱা 8 বজাত ডিফুৰ লগতে সমগ্ৰ কাৰ্বি আংলং জিলা গঠনৰ অন্যতম কাণ্ডাৰী সংযুক্ত মিকিৰ পাহাৰ আৰু উত্তৰ কাছাৰ জিলাৰ প্ৰথমগৰাকী মুখ্য কাৰ্যবাহী সদস্য কাৰ্বি আংলঙৰ প্ৰাণ প্ৰতিষ্ঠাপক জননেতা খৰসিং তেৰাঙৰ 70 সংখ্যক স্মৃতি দিৱসত প্ৰয়াত নেতাগৰাকীক শনিবাৰে সশ্ৰদ্ধ স্মৰণ কৰা হয়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা শনিবাৰে পুৱাই পুৰণি খৰসিং তেৰাং স্মৃতি উদ্যানত প্ৰয়াত নেতাগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰা হয়। উদ্যানখনত থকা নেতাগৰাকীৰ প্ৰতিমূৰ্তিত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মাল্যাৰ্পণ কৰি শ্ৰদ্ধা জনোৱাৰ পিছতে নতুন খৰসিং তেৰাং স্মৃতি উদ্যানত প্ৰয়াত নেতাগৰাকীক স্মৰণ কৰি এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত আয়োজন কৰা সৰ্বধৰ্ম প্ৰাৰ্থনাত কাছাৰহে গীতা, বাইবেল, কীৰ্তন, লক্ষ্মণ প্ৰাৰ্থনা, গুৰুগ্ৰন্থ চাহিব, কাৰ্বি ভক্তিতম ট্ৰাষ্ট, কোৰাণ আদি পাঠ কৰা হয়। অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কেইবাগৰাকী কাৰ্যবাহী সদস্য আৰু পৰিষদীয় সদস্য উপস্থিত থাকে। আনহাতে উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিশিষ্ট লেখক সাংবাদিক ভৱেন বৰুৱাৰ দ্বাৰা ৰচিত কাৰ্বি আংলং জিলাৰ প্ৰথমগৰাকী মুখ্য কাৰ্যনিৰ্বাহক সদস্য তথা বিধায়ক জননেতা খৰসিং তেৰাঙৰ সোঁৱৰণত এ হাম্বল ট্ৰিবিউট টু লেট খৰসিং তেৰাং on his 17th death anniversary শীৰ্ষক এক গ্ৰন্থৰো শুভ উন্মোচন কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। মানে মেম্বাৰ অফ লিজিছলিভ কাউন্সিল তেতিয়া আমাৰ স্বৰ্গীয় খৰসিং তেৰাঙৰ ইয়াৰ পৰা তেখেতক ইমিউনিটেড হৈ দিয়া হৈছে আনডিভাইডেড অসমৰ। তাৰপিছত যেতিয়া 1952 ইউনাইটেড মিকিল হিলছ নৰ্থ কাছাৰ হিলছ অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল হোৱাৰ পিছত প্ৰথম CEM মুখ্য কাৰ্যবাহী সদস্য স্বৰ্গীয় খৰসিং তেৰাং তেখেতে হৈছে আৰু তেখেতৰ কাৰ্বি আংলঙৰ কাৰণে বহুত অৱদান আছে। যেতিয়া আমি জিলা লাগে জিলা পোৱা 1951 17 নৱেম্বৰত তেতিয়া তেখেতসকলৰ গোটেইখিনি আলাপ আলোচনা কৰি যে আমি জিলাত লাগে জিলা গঠন কৰা তেখেতৰ বহুত অৱদান আছে। তেখেতৰ নেতৃত্বতে আমি জিলা পাইছোঁ। তাৰপিছত কাউন্সিল গঠন কৰা তেখেতৰ নেতৃত্বতে হৈছে। গতিকে স্বৰ্গীয় খৰসিং তেৰাং আজি 70তম যিটো মৃত্যু বাৰ্ষিক আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল পৰা উদযাপন কৰি আহি আছোঁ। প্ৰত্যেক বছৰ আমি উদযাপন কৰি আহি আছোঁ। আমাৰ কাৰ্বিসকলৰ কলা সাংস্কৃতিক ভাষা সকলো জীয়াই ৰখাৰ স্বাৰ্থত তেখেতে মাতি আহিছে আৰু মেম'ৰেণ্ডাম আকাৰে ব্ৰিটিছৰ শাসনৰ আমোলৰ পৰা তেখেতে মেম'ৰেণ্ডাম দি আহি আছে। আৰু যেতিয়া ভাৰত স্বাধীন হোৱাৰ পিছতো আমাৰ কলা সাংস্কৃতিক জীয়াই ৰখাৰ স্বাৰ্থত আমাৰ ভাষা জীয়াই ৰখাৰ স্বাৰ্থত আমাৰ ভূমিবিলাকৰ সুৰক্ষা কৰাৰ স্বাৰ্থত তেখেতে বহুত অৱদান আছে। গতিকে খৰসিং তেৰাঙৰ 70তম মৃত্যু বাৰ্ষিক আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ উদযাপন কৰা হৈছে। ডিফুৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, আছাম টাইমছ পোষ্ট।